নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি আমি ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছোঁ আমাৰ সকলোৰে মৰমৰ আমাৰ জুবিনদাৰ বিষয়ে আৰু জুবিনদাৰ শৈশৱৰ বিষয়ে আমি ভিডিঅ'টোত আলোচনা কৰিম বহুতে হয়তো এই কথা জানে বা নাজানে কিন্তু যিসকলে নাজানে তেওঁলোকক আমি জনাব বিচাৰিছোঁ চেষ্টা কৰিছোঁ কিমানখিনি জানো বাকি আপোনালোকে ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে আমি ধুনীয়াকৈ কৈ যাম আপোনালোকক গতিকে আহক আমি এটা ভিডিঅ'টো আৰম্ভ কৰোঁ জয় জুবিনদা হয় আমি এতিয়া যিজন ব্যক্তিৰ বিষয়ে আপোনালোকৰ সন্মুখত ক'ব বিচাৰিছোঁ সেই ব্যক্তিজনৰ বিষয়ে কোনেও হয়তো লিখি বা কৈ শেষ কৰিব নোৱাৰে সেই ব্যক্তিজনৰ নাম হৈছে জুবিন গাৰ্গ আৰু তেওঁ 1972 চনৰ 18 নৱেম্বৰ তাৰিখে মেঘালয় ৰাজ্য অন্তৰ্গত তুৰা নামৰ ঠাইত জন্মগ্ৰহণ কৰে আৰু তেওঁ আচল নাম আছিল জীৱন বৰঠাকুৰ আৰু তেওঁ জুবিন গাৰ্গ নামটো আমাৰ সকলোৰে পৰিচিত সংগীত প্ৰযোজক জুবিন মেহতা নামেৰে নামকৰণ কৰা হয় আৰু গাৰ্গ উপাধিটো পিছলৈ গুৰুত্বৰ সৈতে তেওঁ গ্ৰহণ কৰে আৰু তেওঁৰ পিতৃৰ নাম আছিল মোহিনী মোহন বৰঠাকুৰ যিজনক সকলোৱে কপিল ঠাকুৰ নামেৰে জনাজাত আৰু তেওঁৰ মাতৃৰ নাম আছিল প্ৰয়াত ইলি বৰঠাকুৰ আৰু তেওঁৰ দুগৰাকী ভণ্টি আছিল প্ৰথমগৰাকী ভণ্টিৰ নাম জংকী বৰঠাকুৰ আৰু দ্বিতীয়গৰাকী ভণ্টিৰ নাম পামী বৰঠাকুৰ আৰু জুবিন গাৰ্গৰ ঘৰত মতা নাম হৈছে গল্ডি মানে সোণ ইংলিছত গল্ডি সেইকাৰণে তেওঁক গল্ডি বুলি মাতে আৰু তেওঁ ডাঙৰগৰাকী ভণ্টি যি জংকী তেওঁক মইনা বুলি মাতে আৰু সৰুগৰাকীক মামন বুলি মাতে আৰু এটা দুৰ্ভাগ্যজনক কথা যে তেওঁৰ মাতৃ 2000 চনতে মৃত্যু সাৱটি লয় আৰু তেওঁ ডাঙৰগৰাকী ভগ্নীও 2002 চনত এটি কাৰ এক্সিডেণ্টত মৃত্যু সাৱটি লয় আৰু তেওঁ 11 বছৰ বয়সতেই বিজনীত থাকোঁতেই গান তথা তবলা শিকিছিল কিন্তু তেতিয়া তেওঁ গান গোৱা নাছিল আৰু তেওঁ প্ৰথম সংগীত গুৰু আছিল ৰমণী মোহন ৰায় আৰু জুবিন গাৰ্গৰ ভণ্টীয়েকে গান গাইছিল যিগৰাকীৰ নাম জংকী বৰঠাকুৰ আৰু যিগৰাকী দ্বিতীয় ভণ্টী আছিল তেওঁ ডান্স কৰিছিল আৰু প্ৰথম অৱস্থাত যেতিয়া জংকীয়ে গান গাইছিল তেতিয়া তেওঁ তবলা বজাইছিল আৰু তেওঁৰ দেউতাক আছিল এগৰাকী অসম চৰকাৰৰ ৰাজচক্ৰ বিষয়া আৰু তেওঁৰ মাতৃ আছিল এগৰাকী ভাল সু গায়িকা আৰু তেওঁলোক দুইজনৰে প্ৰথম ৰাজহুৱা মঞ্চ আছিল বিজনীৰ লক্ষ্মী মন্দিৰ প্ৰাংগণ আৰু তাত ভনীয়েকে গান গাইছিল আৰু ককায়েকে তবলা বজাইছিল আৰু তেওঁ প্ৰথম গান পৰিৱেশন কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি যুৱ মহোৎসৱ আছিল তাতে আৰু তেওঁ তাত পশ্চিমীয়া সংগীত শিতানত গীত গাই প্ৰথম হৈ সকলোৰে সৃষ্টি আকৰ্ষণ কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ গান গাবৰ আৰম্ভ কৰিছিল আৰু তেওঁ প্ৰথম 1992 চনত অনামিকা নামৰ এটি এলবাম উলিয়ায় য'ত তেওঁ নিজেই গান লিখি নিজেই সুৰ কৰি নিজেই গান গাইছিল আৰু সেই প্ৰথম এলবামটিৰ পৰাই তেওঁ বিখ্যাত হৈ পৰিছিল সকলোৰে মনত আৰু তেওঁ অনামিকাৰ যেতিয়া বিখ্যাত হ'ল তাৰপিছত তেওঁ অনুৰাধা মায়া আশা জুবিনৰ গান ৰং মুক্তি জানমণি তেনেকৈ বহুতো এলবাম উলিয়াই গ'ল আৰু সকলোৰে মনত তেওঁ সাঁচ বহুৱাই গ'ল যে তেওঁ এজন প্ৰকৃত শিল্পী আৰু প্ৰকৃত সুকণ্ঠ গায়ক জুবিন গাৰ্গ আৰু তেওঁ 2002 চনত পত্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে বিবাহ পাশত আবদ্ধ হয় আৰু আমি ইমানেই তেওঁৰ জন্ম আৰু শৈশৱৰ বিষয়ে আপোনালোকৰ সন্মুখত অৱগত কৰিলোঁ যদি কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰিব হয় আপোনালোকে ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ আৰু যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম জয় অসম জয় জুবিন দা